আজি 18-1-2024 বৰ্ষৰ প্ৰাতঃ মুৰলী ওম শান্তি বাপ-দাদা মধুবন। পিতাশ্ৰীৰ পুণ্য স্মৃতি দিৱসত শুনাবলৈ বাপ-দাদাৰ মহাবাক্য। মৰমৰ সন্তানসকল, পিতাৰ অন্তৰত সন্তানসকলক সদায় সুখী কৰি তোলাৰ অতি উত্তম আশা থাকে। পিতাই এইটোৱে বিচাৰে যে মোৰ সন্তানসকল লায়ক হৈ স্বৰ্গৰ মালিক হওক। ওম শান্তি। সন্তানসকলে জানে এতিয়া ভগৱানে সন্মুখত বহি আমাক জ্ঞানৰ গীত শুনাইছে বা নৃত্য কৰাইছে। এই জ্ঞান নৃত্যৰে তোমালোক দেৱতাসকলৰ দৰে সৰ্বদা সুখী আৰু হৰ্ষিত হৈ থাকিবা। ভগৱানকে বেহদৰ পিতা বা বিশ্বৰ ৰচয়িতা বুলি কোৱা হয়। আত্মাই বুজি পায় বাবাই আমাৰ কাৰণে স্বৰ্গৰ উপহাৰ লৈ আহিছে। তেওঁ ৰচয়িতা, স্বৰ্গৰ মালিক কৰি তুলিবলৈ ৰাজযোগ শিকায়। কয় পিতাক আৰু স্বৰ্গৰ মালিকবোধ স্মৃতিলৈ অনা। পিতা বেহদৰ মালিক, গতিকে নিশ্চয় বেহদৰ ডাঙৰ সৃষ্টিয়ে ৰচনা কৰিব। তোমালোক সন্তানসকলৰ বাবে গোটেই বিশ্বখনেই ঘৰ আৰু ভূমিকা পালন কৰাৰ স্থান। বেহদৰ পিতা আহি বেহদ বিশ্ব অথবা ঘৰ স্থাপনা কৰে। সেয়া হৈছে স্বৰ্গ। গতিকে এনেহেন পিতাৰ সন্তানসকল কিমান কৃতজ্ঞ হ'ব লাগে। বিশ্বৰ ৰচয়িতা পিতাই পোনপটীয়াকৈ বুজাই আছে যে মই তোমালোকক বিশ্বৰ মালিক কৰি তুলিবলৈ আহিছোঁ। সেয়েহে তোমালোকৰ স্বভাৱ বহুত উত্তম হ'ব লাগে। তোমালোকৰ চাল চলন এনেকুৱা হ'ব লাগে যাতে সকলোৱে কয় যে এওঁটো যেন দেৱতাহে। দেৱতাসকল প্ৰসিদ্ধ। কয় এওঁৰ স্বভাৱ একেবাৰে দেৱতাৰ দৰে, একেবাৰে অমায়িক শান্ত স্বভাৱৰ। সেয়েহে এনেকুৱা সন্তানক দেখি পিতাও আনন্দিত হয়। পিতা স্বৰ্গৰ মালিক কৰি তুলিবলৈ আহিছে, গতিকে তোমালোক কিমান গদগদ হ'ব লাগে, সেৱাত নিজেই লাগি যাব লাগে। এনেকুৱা নহয় মই ভাগৰি পৰিছোঁ, সময় নাই। সময়ত সকলো কাম কৰাৰ কল্যাণ আছে। যজ্ঞ সেৱাৰ পুৰস্কাৰ শিৱ বাবাই দিয়ে। বাবাই সন্তানসকলক দৈবী চাল চলন দেখিলে উৎসৰ্গিত হৈ যায়। তোমালোক সন্তানসকলে এই পঢ়াৰ দ্বাৰা কিমান উচ্চ উপাৰ্জন কৰা, তোমালোক পদমা-পদম হোৱা। বাবাই তোমালোকক কিমান ধনৱান কৰি তোলে। পিতাই তোমালোকক অক্ষয় সম্পদেৰে এনেকুৱা ভৰপূৰ কৰি দিয়ে যে 21 জন্ম লগত থাকে। তাত দুখৰ নাম নাই। কেতিয়াও অকাল মৃত্যু নহয়। মৃত্যুলৈ কেতিয়াও ভয় নকৰে। ইয়াত কিমান ভয় কৰে, কান্দে, তোমালোকৰতো আনন্দ। এই পুৰণা শৰীৰ এৰি গৈ নতুন সৃষ্টিত ৰাজকুমাৰ হ'মগৈ। তোমালোকে এই পুৰণি সৃষ্টিৰ পৰা মমত্ব নাইকিয়া কৰা আৰু এই শৰীৰকো পাহৰি যোৱা। মই আত্মা স্বতন্ত্ৰ, বছ একমাত্ৰ পিতাৰ বাহিৰে আন কাৰো স্মৃতি যাতে নাহে। জীৱনতে যেন মৃত অৱস্থাত থাকিব লাগে। এই সৃষ্টিৰ পৰা মৰি গ'লো। কয়ো নহয় তুমি মৰিলে তোমাৰ বাবে জগতখন মৰি গ'ল। শৰীৰৰ বোধ এৰি গৈ থাকা। একান্তত বহি এইটো অভ্যাস কৰা, বাবা এতিয়া মই আপোনালৈ কোলালৈ গৈ আছোঁ। এজনৰ স্মৃতিতে শৰীৰ অন্ত হওক, ইয়াকে একান্ত বুলি কোৱা হয়। মৰমৰ সন্তানসকল, তোমালোকে জানা যে এনেকুৱা উচ্চ পাঠ পঢ়াওঁতাজন কোন? এই চৈতন্য বাকচত চৈতন্য হীৰা বহি আছে। তেওঁৱেই সত্য চৈতন্য আনন্দ স্বৰূপ। সত্য পিতাই তোমালোকক সত্য শ্ৰীমত দিয়ে। পিতাৰ হৈছা যেতিয়া খোজে প্ৰতি শ্ৰীমতত চলিব লাগে, চুপ হৈ থাকিব লাগে আৰু পঢ়াব লাগে। একমাত্ৰ পিতাক স্মৰণ কৰিব লাগে। বাৰে বাৰে এই বেজটো চাই থাকা, তেতিয়া পিতা আৰু উত্তৰাধিকাৰ স্মৃতিলৈ আহিব। স্মৃতিৰ দ্বাৰাই তোমালোকে যেন গোটেই বিশ্বক শান্তিৰ দান দিয়া। প্ৰতিগৰাকী সন্তানে নিজৰ প্ৰজাও তৈয়াৰ কৰিব লাগে, উত্তৰাধিকাৰীও তৈয়াৰ কৰিব লাগে। মুৰলী কোনেও ক্ষতি কৰিব নালাগে। বাবাই বহুত স্নেহেৰে বুজায়, মৰমৰ সন্তানসকল, নিজৰ ওপৰত দয়া কৰা, কোনো অৱজ্ঞা নকৰিবা। যিসকল সুবাসিত ফুল তেওঁলোকে আকৰ্ষিত কৰে। যি এনেকুৱা তেনেকুৱাই শক্তিশালী কিৰণ ল'বলৈ চেষ্টা কৰে। সুবাসিত গুণৱান
সন্তানসকলক দেখি স্নেহত আনন্দত চকু চলচলীয়া হৈ যায়। কিবা কষ্ট হ'লে তেতিয়া বাবাই শক্তিশালী কিৰণ দিয়ে। বাবাই বুজায়, মৰমৰ সন্তানসকল, তোমালোকে এই পুৰণি সৃষ্টিত কোনো আশা নাৰাখিবা। এতিয়াতো এটাই শ্ৰেষ্ঠ আশা ৰাখিব লাগে যে মই যাম সুখধামলৈ। ক'তো ৰ'ব নালাগে, চাব লাগে ক'তো ৰ'ব নালাগে আৰু চাবও নালাগে, আগবাঢ়ি গৈ থাকিব লাগে। এফালেই চাই থাকা, তেতিয়াহে অবিচলিত স্থিৰ অৱস্থা থাকিব। এতিয়া এই সৃষ্টি নাশ হ'বই। ইয়াৰ অৱস্থা বহুত সংকটজনক। এই সময়ত সকলোতকৈ বেছি খং প্ৰকৃতিৰ উঠে। সেইবাবে সকলো শেষ কৰি দিয়ে। ভূমিকম্পত সকলো অট্টালিকা ভাঙি পৰিব, অনেক প্ৰকাৰৰ মৃত্যু হ'ব। এয়া সকলো ড্ৰামাৰ পৰিকল্পনা তৈয়াৰ হৈ আছে। ইয়াত দোষ কাৰো নাই। বিনাশটো হ'বই। সেইবাবে তোমালোকে ইয়াৰ পৰা বুদ্ধিৰ যোগসূত্ৰ আঁতৰাই আনিব লাগে। তোমালোকেতো নিজৰ সকলোখিনি বীমা কৰি দিলা। সেইবাবে তোমালোকৰ কোনো প্ৰকাৰৰ চিন্তাই নাই। তোমালোকৰ সকলোবোৰ সফল হৈ আছে। এতিয়া তোমালোকে ক'বা, বাহ সদ্গুৰু বাহ, যিজনে আমাক এই মাৰ্গ দৰ্শন কৰালে। বাহ ভাগ্য বাহ, ড্ৰামা বাহ, তোমালোকৰ অন্তৰৰ পৰা ওলায়। বাবা, আপোনাক ধন্যবাদ। মোৰ দুমুঠি চাউল লৈ আমাক সুৰক্ষিতভাৱে ভৱিষ্যতে 100 গুণ প্ৰতিদান দিয়ে। কিন্তু এই ক্ষেত্ৰতো সন্তানসকলৰ বৰ বিশাল বুদ্ধি লাগে। সন্তানসকলে ভৰপূৰ জ্ঞান ধনৰ সম্পদ পাই আছে, গতিকে অপাৰ আনন্দিত হ'ব লাগে নহয়। যিমান হৃদয় শুদ্ধ হ'ব, তেতিয়া আনকো শুদ্ধ কৰি তুলিব। যুগৰ স্থিতিৰেই হৃদয় উদয় হ'ব। তোমালোক সন্তানসকলৰ যোগী হোৱাৰ আৰু কৰি তোলাৰ চখ থাকিব লাগে। যদি দেহৰ প্ৰতি মোহ আছে, দেহ অভিমান আছে, তেন্তে বুজিবা মোৰ অৱস্থা বহুত অপৈণত। দেহী অভিমানী সন্তানেই সঁচা হীৰা হয়। সেইবাবে যিমান পাৰা দেহী অভিমানী হ'বলৈ অভ্যাস কৰা। পিতাক স্মৰণ কৰা। বাবা শব্দটি অতিকৈ মৰমৰ। পিতাই বৰ স্নেহেৰে সন্তানসকলক চকুৰ পতাত বহুৱাই লগত লৈ যাব। এনেকুৱা পিতাৰ স্মৃতিত নিচাত মতলীয়া হ'ব লাগে। পিতাক স্মৰণ কৰোঁতে কৰোঁতে আনন্দত গদগদ হ'ব লাগে। যেনেকৈ পিতাই অপকাৰীৰ ওপৰত উপকাৰ কৰে, তোমালোকেও পিতাক অনুসৰণ কৰা, সুখদায়ী হোৱা। পিতাৰ অন্তৰত সন্তানসকলক সদায় সুখী কৰি তুলিবলৈ কিমান অতি উত্তম আশা থাকে। সন্তান লায়ক হৈ স্বৰ্গৰ মালিক হওক। তোমালোক সন্তানসকলে এতিয়া ড্ৰামাৰ ৰহস্যকো জানা। পিতাই তোমালোকক নিৰাকাৰী, আকাৰী আৰু সাকাৰী সৃষ্টিৰ সকলো খবৰ শুনাইছে। আত্মাই কয়, এতিয়া মই নতুন সৃষ্টিলৈ যাবৰ কাৰণে পুৰুষাৰ্থ কৰি আছো। মই স্বৰ্গলৈ যোৱাৰ লায়ক নিশ্চয় হ'ম। নিজৰ আৰু আনৰ কল্যাণ কৰিম। বাৰু। পিতাই মৰমৰ সন্তানসকলক বুজায়, পিতা দুখকৰ্তা, সুখকৰ্তা, গতিকে সন্তানসকলেও সকলোকে সুখ দিব লাগে। পিতাৰ সোঁহাত হ'ব লাগে। এনেকুৱা সন্তানেই পিতাৰ প্ৰিয় হয়। শুভ কাৰ্যত সোঁহাতেই লগায়। সেয়েহে পিতাই কয়, প্ৰত্যেক কথাতে শুদ্ধ হোৱা, একমাত্ৰ পিতাক স্মৰণ কৰা, তেতিয়া অন্তিমৰ যেনে স্থিতি, তেনে গতি হৈ যাব। এই পুৰণি সৃষ্টিৰ পৰা মমত্ব নোহোৱা কৰা। এইখনটো কবৰস্থান। কাম, ধান্দা, সন্তান আদিৰ চিন্তাত মৰিলে মিছাতে নিজৰ ধ্বংস মাতি আনিব। শিৱ বাবাক স্মৰণ কৰিলে তোমালোকে বহুত মুক্ত হ'বা। দেহ অভিমানত আহিলে ধ্বংস হৈ যায়। দেহী অভিমানী হ'লে মুক্ত হয়। ধনৰো বহুত লালচা ৰাখিব নালাগে। তাৰ চিন্তাত শিৱ বাবাকো পাহৰি যায়। বাবাই লক্ষ্য কৰে, সকলোবোৰ পিতাক অৰ্পণ কৰি আকৌ মোৰ শ্ৰীমতত কিমানলৈ চলে। আৰম্ভণিত পিতায়েও নিমিত্ত হৈ দেখুৱাইছিল নহয়। সকলোবোৰ ঈশ্বৰক অৰ্পণ কৰি নিজে নিমিত্ত হৈ গ'ল। সকলো ঈশ্বৰৰ কামতেই লগাব লাগে। বিঘিনিলৈ কেতিয়াও ভয় কৰিব নালাগে। যিমান পাৰি নিজৰ সকলো সফল কৰিব লাগে।
ঈশ্বৰক অৰ্পণ কৰি নিমিত্ত হৈ থাকিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহ সহিত স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। অব্যক্ত মহাবাক্য ৰিভাইজ 15/4/74 চন। সকলোৱে উন্নতিৰ ফালে আগবাঢ়ি গৈ আছানে? সদায় স্নেহত মগ্ন আৰু বিঘ্ন বিনাশক এই দুয়োটা চিন অনুভৱ কৰি আছানে? বিঘ্ন বিনাশক হোৱাৰ সলনি বিঘ্নক দেখি নিজৰ স্থিতিৰ পৰা তললৈকে আহি নোযোৱা। অনেক প্ৰকাৰৰ আহি থকা ধুমুহাই তোমালোকৰ বুদ্ধিত ধুমুহাটোৰ সৃষ্টি নকৰে। যেনেকৈ কাৰোবাৰ দ্বাৰা উপহাৰ প্ৰাপ্ত হলে তেতিয়া বুদ্ধিত অস্থিৰতা নাহে, উল্লসিতহে হয়, তেনেকৈ ধুমুহাই উল্লাস বঢ়ায় নে অস্থিৰতা বঢ়ায়? যদি ধুমুহাক ধুমুহা বুলি বুজা তেন্তে অস্থিৰতা আহিব, আৰু যদি উপহাৰ বুলি বুজা তেতিয়া অনুভৱ কৰা তেন্তে তাৰ দ্বাৰা উল্লাস বা সাহস অধিক বাঢ়িব। এয়া হৈছে আৰোহণ কলাৰ চিন। ভয় খোৱাৰ সলনি গভীৰতাত গৈ অনুভৱৰ নতুন নতুন ৰত্ন এই পৰীক্ষাৰূপী সাগৰৰ পৰা প্ৰাপ্ত কৰিবা, কিয়নো অস্থিৰতাৰ মাজত ৰত্ন সমাহিত হৈ আছে। ওপৰে ওপৰে অৰ্থাৎ বাহ্যিক দৃষ্টি আৰু বুদ্ধিৰে চালে অস্থিৰতা দেখা পাবা অথবা অনুভৱ হ'ব, কিন্তু সেই পৰিস্থিতিবোৰক অন্তৰ্মুখী দৃষ্টি বা বুদ্ধিৰে চালে অনেক প্ৰকাৰৰ জ্ঞান ৰত্ন অৰ্থাৎ সাৰুৱা কথা প্ৰাপ্ত হ'ব। যদি কোনো কথা দেখি বা শুনি আশ্চৰ্য অনুভৱ হয় তেন্তে এয়াও চূড়ান্ত স্থিতি নহয়। এনেকুৱাতো হ'ব নালাগে। ড্ৰামা অনুসৰি হোৱাৰ পাছতো যদি সংকল্প উদয় হয় তেন্তে ইয়াকো অংশমাত্ৰ অস্থিৰতাৰ ৰূপ বুলি কোৱা হ'ব। এতিয়াও যদি কিয় কিৰ প্ৰশ্ন উদয় হয় তেন্তে ইয়াৰ অৰ্থ হৈছে অস্থিৰতা। যিমানে বিঘ্ন অহা আৱশ্যক সিমানে বিঘ্ন বিনা স্থিতিত স্থিত থকা। এয়াই হৰ্ষিত হৈ থকাৰ সাধন। একো নতুন নহয়, এয়া হৈছে চূড়ান্ত স্থিতি। যদি কোনো অস্থিৰতা হোৱাৰ কৰ্তব্য কৰা বা ভূমিকা পালন কৰা তেন্তে সাগৰৰ দৰে ওপৰৰ পৰা অস্থিৰতাও যদি দেখিবলৈ পোৱা যায়, অৰ্থাৎ কৰ্মেন্দ্ৰিয় অস্থিৰতাত আহি আছে, কিন্তু স্থিতি একো নতুন নহয় হ'ব লাগে। একাগ্ৰ, একৰস, একান্ত আৰু এক ৰচয়িতা আৰু ৰচনাৰ অন্তক জানোতা ত্ৰিকালদৰ্শী স্থিতিত স্থিত হৈ আৰামদায়ক শান্তিৰ স্থিতিত স্থিত হৈ আছানে? নে কৰ্মেন্দ্ৰিয়ৰ অস্থিৰতাই আন্তৰিক স্থিতিকো অস্থিৰ কৰি দিয়ে? যিহেতু স্থূল সাগৰৰ দুয়োটা ৰূপেই দেখুৱায়, তেন্তে মাষ্টাৰ জ্ঞান সাগৰে এনেকুৱা ৰূপ দেখুৱাব নোৱাৰেনে? এই প্ৰকৃতিয়ে পুৰুষৰ পৰা নকল কৰিছে। তোমালোকতো পুৰুষোত্তম হোৱা। যিহেতু প্ৰকৃতিয়ে নিজৰ অৰ্হতা দেখুৱাব পাৰে তেন্তে সেয়া জানো পুৰুষোত্তমে দেখুৱাব নোৱাৰে? এতিয়া সময় অতিৰ ফালে গৈ আছে। সকলো ফালে অতি দেখিবলৈ পোৱা গৈছে। অন্তৰ চিন হৈছে অতি। গতিকে যেনেকৈ প্ৰকৃতি সমাপ্তিৰ ফালে অতিলৈ গৈ আছে, তেনেকৈ সম্পন্ন হওঁতা আত্মাসকলৰ সন্মুখত এতিয়া পৰীক্ষা বা বিঘ্নও অতি ৰূপত আহিব। সেইকাৰণে আশ্চৰ্যান্বিত নহবা যে আগতে এয়া হোৱা নাছিল, এতিয়া কিয় হৈছে এনেকুৱা আশ্চৰ্যও নহয়। চূড়ান্ত পৰীক্ষাত আশ্চৰ্যজনক কথা প্ৰশ্ন ৰূপত আহিব, তেতিয়াহে উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ হ'ব পাৰিবা। এনে এনে কথা আহিব যে নিবিচাৰা স্বত্বেও বুদ্ধি প্ৰশ্নৰ উৎপন্ন হওক। এয়াইতো পৰীক্ষা, আৰু হয়ো 1 ছেকেণ্ডৰ পৰীক্ষা। কিয়ৰ সংকল্পই চন্দ্ৰবংশীৰ শাৰীত লগাই দিব। সেইকাৰণে একৰস স্থিত হোৱাৰ অভ্যাস নিৰন্তৰ হওক। সমস্যাৰ আসন চম্ভালিবলৈ লাগি নাযাবা, কিন্তু আসনত বহি সমস্যাৰ সন্মুখীন হ'ব লাগে। এতিয়ালৈ সমস্যাই আসনৰ স্মৃতি আনি দিয়ে। বিঘ্ন আহে তেতিয়া বিশেষ যোগ লগোৱা আৰু ভাতৃ ৰাখে। ইয়াৰ পৰা সিদ্ধ হয় যে শত্ৰুৱেহে অস্ত্ৰৰ
স্মৃতি আনি দিয়ে, কিন্তু স্বতঃ আৰু সদায় স্মৃতি নাথাকে। নিৰন্তৰ যোগী হোৱা নে খণ্ডিত যোগী হোৱা? উপাধিটো নিৰন্তৰ যোগীৰ হয়, নহয় জানো? শত্ৰু যাতে নাহেই, সমস্যাই যাতে বাট ভেটি ধৰিব নোৱাৰে, শুলৰ পৰা কাঁইট হোৱা এইটো চূড়ান্ত অৱস্থা নহয়। শুলৰ পৰা কাঁইট হওক, তাৰ পৰিৱৰ্তে যোগাগ্নিৰে কাঁইটক দূৰৰ পৰাই ভস্ম কৰি দিয়া। কাঁইট লাগক আকৌ আঁতৰোৱা, এইটো চূড়ান্ত অৱস্থা নহয়। কাঁইটক নিজৰ সম্পূৰ্ণ স্থিতিৰে সমাপ্ত কৰি দিয়া, এইটো হৈছে চূড়ান্ত অৱস্থা। এনেকুৱা লক্ষ্য আগত ৰাখি নিজৰ অৱস্থা আৰোহণ কলাৰ দিশে আগবঢ়াই নিয়া। ডাঙৰ কথা তুচ্ছ যেন অনুভৱ কৰা। এইটো অৱস্থালৈকে ক্ৰমানুসৰি যথাশক্তি উপনীত হৈছা। এতিয়া সেইটো অৱস্থাত উপনীত হ'ব লাগে যাতে অংশ আৰু বংশও সমাপ্ত হৈ যায়। তোমালোক সকলো সাহস, উল্লাস আৰু সকলোৰে সহযোগী হৈ সদায় চলি আছা নহয়? কলিযুগী সৃষ্টি সমাপ্ত কৰিবলৈ বা পৰিৱৰ্তন কৰিবলৈ, মায়াক বিদায় দিবলৈ সংগঠন অৰ্থাৎ বেহু ৰচনা কৰা হৈছে নহয়? শক্তিশালী বেহু তৈয়াৰ কৰিছানে? মাজে মাজে কোনোবা দুৰ্বল হৈ যায় বা ভাগৰি পৰে, নতুবা আগবাঢ়ি গৈ গৈ থমকি ৰৈ যায়। আগবাঢ়িও নাযায় আৰু পিছুৱাইও নাযায়, যেনে আছিল তেনেকৈয়ে থাকি যোৱা। এইটো পাঠ দৃঢ়তা কৰা নাই। সময়ে ঠেলা মাৰিলে তেতিয়াহে আগুৱাম, এনেকৈ ভাবি য'তেই আছা ত'তেই থমকিতো ৰৈ যোৱা নাই। কাৰোবাৰ কোনো প্ৰকাৰৰ সহায়ৰ অপেক্ষাত থমকি ৰৈ থকাটো নাই। এনেকুৱা অৱস্থাত থকাসকলক কি বুলি কোৱা হ'ব? ইয়াকেই জানো অংগদৰ অৱস্থা বুলি ভাবা? যদি এনেকৈয়ে থমকি ৰোৱা যায়, তেন্তে শেষত অহাসকলে তীব্ৰতাৰে আগুৱাই যাব। যেতিয়াই পাহাৰত বৰফ পৰে আৰু গোট মাৰে, তেতিয়া পথ বন্ধ হৈ যায়। তেতিয়া সেই বৰফ গলাবলৈ আৰু আঁতৰাবলৈ পুৰুষাৰ্থ কৰে। ইয়াতো যদি বৰফৰ দৰে গোট মাৰি যোৱা, তেন্তে ইয়াৰ পৰা সিদ্ধ হয় যে যোগ অগ্নিৰ অভাৱ আছে। যোগ অগ্নি তীব্ৰ কৰা, তেতিয়া ৰাস্তা মুকলি হৈ যাব। প্ৰাপ্ত হোৱা সাহস আৰু উল্লাসৰ কথাবোৰ বুদ্ধিলৈ অনা, তেতিয়া ৰাস্তা মুকলি হৈ যাব। পুৰুষাৰ্থৰ গতিত অংগদ হোৱা, মায়াৰ হাতত পৰাজিত হোৱাৰ ক্ষেত্ৰত অংগদ নহবা, বৰং বিজয়ী হোৱাৰ ক্ষেত্ৰত অংগদ হোৱা। ভাল বাৰু, উচ্চতকৈ উচ্চ পিতাৰ দ্বাৰা প্ৰতিপালিত, বিশ্বৰ প্ৰতিপালন কৰোঁতা বিষ্ণুকুলৰ শ্ৰেষ্ঠ আত্মাসকলক, প্ৰকৃতিক পৰিৱৰ্তন কৰা পুৰুষোত্তম আত্মাসকলক, বিশ্বৰ আগত সাক্ষাৎ মুহূৰ্ত প্ৰসিদ্ধ হওঁতা আত্মাসকলক, যোগী আত্মাসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। বৰদান: সেৱাত থাকি সম্পূৰ্ণতাৰ সমীপত অনুভৱ কৰোঁতা পিতা ব্ৰহ্মাৰ সমান উদাহৰণ হোৱা। যেনেকৈ পিতা ব্ৰহ্মাই সেৱাত ব্ৰতী হৈ থাকি বাতৰি শুনি একান্তবাসী হৈ আছিল, এঘণ্টাৰ বাতৰি ৫ মিনিটত সাৰ ৰূপত বুজি সন্তানসকলক আনন্দিত কৰি নিজৰ অন্তৰ্মুখী একান্তবাসী স্থিতিৰ অনুভৱ কৰাই দিছিল, তেনেকৈ পিতাক অনুসৰণ কৰা। পিতা ব্ৰহ্মাই কেতিয়াও নকলে যে মই বহুত ব্যস্ত হৈ আছো, কিন্তু সন্তানসকলৰ আগত উদাহৰণ হ'ল। তেনেকৈ সময় অনুসৰি এইটো অভ্যাসৰ আৱশ্যকতাটো আছে। আন্তৰিক নিষ্ঠা থাকিলে সময় ওলাই যাব আৰু অনেকৰ বাবে উদাহৰণ হৈ যাবা। শ্লোগান: প্ৰতিটো কৰ্মত কৰ্ম আৰু যোগৰ অনুভৱ হোৱাটোৱেই কৰ্মযোগ। প্ৰতিটো কৰ্মত কৰ্ম আৰু যোগৰ অনুভৱ হোৱাটোৱেই কৰ্মযোগ। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ। সদায় যাতে এইটোৱে লক্ষ্য স্মৃতিত থাকে যে আমি পিতাৰ সমান হ'ব লাগে। গতিকে যেনেকৈ পিতাৰ লাইট, তেনেকৈ ডবল লাইট। আনক চালে দুৰ্বল হৈ যোৱা, সেয়েহে পিতাক চোৱা, পিতাক অনুসৰণ কৰা। উৰন্ত কলাৰ শ্ৰেষ্ঠ সাধন কেৱল এটাই শব্দ, সকলো তোমাৰ। মোৰ শব্দৰ পৰিৱৰ্তে তোমাৰ কৰি দিয়া। তোমাৰ হওঁ, তেন্তে আত্মাৰ লাইট, জ্যোতি, আৰু যেতিয়া সকলোখিনিয়ে তোমাৰ, তেতিয়া লাইট পাতল হৈ গ'লা। ওম শান্তি।